সুবিধা ৰেচিডেন্সিয়েল স্কুলত স্বাগতম বসন্ত 2026 সম্পন্ন। উল্লেখযোগ্য যে ৰাজ্যজুৰি চলি থকা বিহুৰ উৎসাহৰ মাজতে গেলামৰাৰ অন্যতম এখনি অগ্ৰণী শিক্ষানুষ্ঠান সুবিধা ৰেচিডেন্সিয়েল ইংলিছ মেমৰিয়েল স্কুলত উলহ মালহেৰে বিহু আদৰণি অনুষ্ঠান স্বাগতম বসন্ত 2026 অনুষ্ঠিত কৰা হয়। ৰঙালী বিহুটো দুৱাৰমুখত আহি উপস্থিত হ'ল। গতিকে প্ৰতি বছৰৰ দৰে এই বছৰো আমি সুবিধা পৰিয়ালে চেনেহৰ ৰঙালী বিহুটো আগতীয়াকৈ পালন কৰিছোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ সমূহ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক অভিভাৱিকা তথা শিক্ষক শিক্ষয়িত্ৰীসকলে যি সহায় সহযোগিতা কৰিলে প্ৰতিকূল বতৰক নেওচি তেখেতসকল যিদৰে উপস্থিত হ'লহি সকলোলৈকে ধন্যবাদ জনাইছোঁ আৰু সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ দিছোঁ। ছাত্ৰ ছাত্ৰীসকলক লোক সংস্কৃতি আৰু প্ৰকৃতিৰ সৈতে চিনাকি কৰি দিয়াৰ উদ্দেশ্যে আয়োজিত উক্ত অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা শিক্ষাৰ্থীসকলে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে। সমূহ অসমবাসী ৰাইজলৈ হেঁপাহৰ বিহুটিৰ ওলগ জনাইছোঁ। পূৰ্বৰ দৰে এই বছৰো সুবিধা ৰেচিডেন্সিয়েল ইংলিছ মিডিয়াম স্কুল ঘিলামৰাই প্ৰাক বিহু উদযাপন কৰিছে। প্ৰতিকূল বতৰৰ বাবে যদিও আজি ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকিব পৰা নাই, তথাপিও বহু সংখ্যক ছাত্ৰ ছাত্ৰী আহি আজি প্ৰাক বিহু উদযাপনত অংশগ্ৰহণ কৰিছে। আমি সকলো ছাত্ৰ ছাত্ৰী অভিভাৱক তথা শিক্ষক শিক্ষয়িত্ৰীসকলক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। যদিও এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়, তথাপিও আমাৰ বিহুটিৰ বিশেষত্ব তথা ৰঙালী বিহু, ভোগালী বিহু আৰু মাঘ বিহু বিশেষত্বসমূহক আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেৰে আমি প্ৰতি বছৰে আমি প্ৰাক বিহু উদযাপন কৰি আহিছোঁ আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়। গতিকে আমি সকলো ছাত্ৰ ছাত্ৰী অভিভাৱক তথা অসমবাসী ৰাইজক আমি ৰঙালী বিহুটিৰ পুনৰ ওলগ জনাইছোঁ। কেৱল কিতাপৰ জ্ঞানতে সীমাবদ্ধ নাথাকি নিজৰ পৰম্পৰাক জনাই এই অনুষ্ঠানৰ মূল উদ্দেশ্য আছিল। ঢোল তালৰ শব্দ আৰু বিহুগীতেৰে সমগ্ৰ বিদ্যালয়ৰ প্ৰাংগণত এক আনন্দময় পৰিৱেশত জিলিকি উঠে। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।